এইফালে লোকেল চিকেন মায়ে বনাই আছে আৰু এইফালে মাছ ফ্ৰাই কৰি আছে মইনো কি কিনি আনিলোঁ চক ধৰণে মন কান্দিছিলি Happy birthday to you ধান পানী দিছো বিহু কাৰণে আৰু এতিয়া আছো পুখুৰী পাৰত খোজ কাঢ়িবলৈ বুলি আহি দাদা বন্ধাকবি কেনেকৈ দিছে আৰু চক ইয়াতো এখন বেঞ্চ আছে য'ত বহি আপোনালোকে এই ধুনীয়া পৰিৱেশটো উপভোগ কৰিব পাৰে হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি বহুত দিনৰ পিছতে এটা ফুল ভিডিঅ' লৈ আহিছোঁ কাৰণ মই ডেইলি শ্বৰ্টছ ভিডিঅ' আপলোড কৰোঁ আৰু আজি ভাবিছোঁ এটা ফুল ভিডিঅ' বনাওঁ লাগিলে এদিনৰ ভিডিঅ'য়ে হওক লাগিলে দুদিনৰ ভিডিঅ' হওক লাগিলে এসপ্তাহৰ ভিডিঅ'য়ে হওক গতিকে সকলোবোৰ ক্লিপ মই জইন কৰি পিনি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে থকা বেল আইকনটো দবাই দিব আৰু এয়া ফাৰ্ষ্ট আমি আহিছোঁ দিনটোৰ আৰম্ভণি কৰিছোঁ মানে অফিচ গ'লোঁ তাৰপিছত আহিছোঁ বাইদেৱে মই এটা বিশেষ কামৰ কাৰণে ওলাই পিনি এতিয়া যাম আমি মাৰ্কেটত তাৰ আগতে আমি ভৰাই লৈছোঁ তেল এইফালে আমি বাইদেউহঁতৰ ঘৰ পালোহি এখন স্কুটি থৈ গৈ পিনি এতিয়া এণ্টকখন লৈ বাইদেউ বহুত ধনী বাইদেউ দুখন স্কুটি এখন স্কুটি লৈ যাম এবেলা এখন আমি এতিয়া শিৱসাগৰ টাউনলৈ গৈ আছো বস্তু এটা কিনিবলৈ ছাৰপ্ৰাইজ এতিয়া আমি যাম দোকানলৈ কাৰণ আমাৰ এজন অফিচৰ ষ্টাফৰ বাৰ্থডে হয় সেই গতিকে আমি এটা গিফ্ট কিনো বুলি আহিছোঁ তাকে এতিয়া বাইদেউ মই গৈ আছোঁ আৰু এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আগতে মোৰ পাব্লিকত এনেকৈ ভিডিঅ' ল'বলৈ শ্বুট কৰিবলৈ নিজকে দেখাবলৈ বা বেক কেমেৰাটো তুলিবলৈ বহুত বেছি লাজ লাগিছিলে কিন্তু এতিয়া কৰি লাহে লাহে মোৰ সেই কনফিডেন্সটো আহিছে গতিকে সেইটো কাৰণে মোৰ ভাল লাগিছে মানে নিজৰ কিবা এটা ইম্প্ৰুভমেণ্ট হোৱা নিচিনা লাগিছে এইফালে আমি গিফ্টটো কিনি মেলি ল'লোঁ তাৰপিছত এতিয়া আহিছোঁ আমি কেক এটা কিনিবৰ কাৰণে আৰু চক ইয়াত ইমান কিউট বেণ্ট' কেক কেইটা আছে ইয়াৰে ভিতৰত এটা ল'লোঁ কোনটো ল'লোঁ সেইটো আপোনালোকে নেক্সট চাই থাকিলে গম পাব আৰু এতিয়া আমি অফিচৰলৈ ৰিটাৰ্ণ হৈ আহি আছোঁ আৰু এয়া চক শিৱসাগৰ পুখুৰীৰ পাৰৰ পৰিৱেশ Happy birthday Thank you Thank you Cake from our side. Hello, Korea sala di dim ako. Eto ba di dim? Eto ami Siddharth karone eta koru cake loi aisu. Eta Siddharth kai katibole lagise. Mukale ekdamai nokoriba focus dei koi asu. Aru birthday boy dekhai dia. Oh. E eneke holo nohobo dei. Aru kaba matiyo na Siddharth cake katibo robok etia na katibo. Aru kaba mari. Tari gorom kori ase amar happy birthday. পিন্ধিব লাগিব কিন্তু আরে অবিয়াসলি পিন্ধিব এবারে হাইটা কই দিয়া ওকে সাপে যাও কো ওচৰলে যাও জিৰেবলে যোৱা কাটো নেকি কাটা হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে ডিয়ার সিদ্ধার্থা হ্যাপি বার্থডে টু ইউ Where is dog? Ini orang logai di mana? Happy birthday boy. Happy birthday. Thank you. অফিচৰ পৰা আহি পালোঁ তাৰপিছত মই লাঞ্চ কৰি মেলি এতিয়া পাপাৰ লগত খোজ কাঢ়িবলৈ বুলি ওলাই আহিছোঁ আৰু গৈ আছোঁ গৌৰীসাগৰ পুখুৰী পাৰলৈ
বৰ্তমান এতিয়া আমি আহিছোঁ খোজকাঢ়িবলৈ, ইভিনিং ৱাক কৰিবলৈ। আৰু আপোনালোকেতো মোৰ শ্বৰ্টছ ভিডিঅ'ত দেখিয়ে থাকে মোৰ আমাৰ এই ধুনীয়া জেগাখিনি। গতিকে আজি আপোনালোকক ফুল ব্লগতো অকণমান দেখাই দিম। আৰু এতিয়া যিখন ৰিচেণ্টলি ফিল্ড দেখিলে, তাতে আমাৰ সকলো ল'ৰা ছোৱালীখিনি আহে, ক্ৰিকেট খেলে, ফুটবল খেলে, প্ৰেক্টিছ কৰে। গতিকে তাৰো অলপমান আপোনালোকক দেখাই দিলোঁ। গতিকে চাই গৈ থাকক। এইখন হৈছে আমাৰ গৌৰীসাগৰ হায়াৰ ছেকেণ্ডেৰী স্কুলখন, য'ত মই পঢ়িছিলোঁ। আৰু সেয়া চাওক, এই গোটেই পুখুৰী পাৰটো আপোনালোকে যদি খোজকাঢ়ো বুলি কয় তেনেহ'লে আধা ঘণ্টা সময় লাগে। আৰু লাহে লাহে কাঢ়ো বুলি ক'লেও 40 মিনিটমান দৰকাৰ হয়। আৰু নিজৰ ওপৰত ডিপেণ্ড কৰে। আপোনালোকে যদি স্পীডত খোজকাঢ়ে তেনেহ'লে 25 মিনিটতো হৈ যায়, আৰু কেতিয়াবা হয়তো অলপ টাইম লাগে। কিন্তু ইয়াত কমেও 3 কিলোমিটাৰমান ওপৰ আছে। 4টা ৰাউণ্ড যদি আমি যোগ কৰোঁ তেনেহ'লে 3 কিলোমিটাৰমানৰ ওপৰতে আছে। আৰু ইয়াত পুখুৰীৰ চাইডে চাইডে বেঞ্চো দি থোৱা আছে, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ এই বেঞ্চ কেইখনমান ভাগি গৈছে। আৰু এইখন হৈছে আমাৰ গৌৰীসাগৰ হস্পিটেল, গৌৰীসাগৰ প্ৰাথমিক চিকিৎসালয়। খুব ধুনীয়া এটা পৰিৱেশ, বিশেষকৈ মৰ্ণিং টাইম আৰু ইভিনিং টাইম, এই দুটা টাইমত বেছিকৈ ভাল লাগে। আৰু এইবিলাক হৈছে হস্পিটেলৰ কোৱাৰ্টাৰ। আগতে এই গোটেইখিনি ঠাইতে কোৱাৰ্টাৰবিলাক আছিলে, কিন্তু এতিয়া সেই কোৱাৰ্টাৰবিলাক নাই। এই মানুহখিনিও ইয়াত নাই এতিয়া। তেওঁলোকে নিজে নিজে মাটি বাৰী লৈ পিনি ঘৰ বনালেগৈ। গতিকে ইয়াত আমি যেতিয়া সৰু আছিলোঁ, 5-6ত পঢ়ি আছিলোঁ, তেতিয়া ইয়াত গোটেইখিনি মানুহ আছিলে, কোৱাৰ্টাৰ এইফালে চব। এতিয়া কোৱাৰ্টাৰবোৰ নাই। তথাপিতো কিবা এটা ভাল লাগিছে, মানুহ নাই যদিও, ভাগি গ'ল যদিও। এয়া আমি খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ, আৰু এইফালে চব কি ধুনীয়া লাগিছে পৰিৱেশটো দেখিবলৈ। আৰু এই পুখুৰীৰ পাৰত আৰু এখন স্কুল আছে, সেইখন হৈছে গৌৰীসাগৰ বিদ্যা মন্দিৰ। শংকৰদেৱ স্কুল এখন আছে ইয়াতে পুখুৰীৰ পাৰত। আৰু এই স্কুলখনত মোৰ ভণ্টি পঢ়িছিলে। এইখন এটা চুকত আছে, তাৰপিছত আকৌ আমি সেইফালেদি যাম। এতিয়া সেই চুকটো পামগৈ। এতিয়া আহি মই যেন তেন পাপা ওচৰ পালোহি, আৰু আমি সেইটো ছাইডৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া আহি পিনি আমি ইটো পাৰ পালোহি। আৰু এইফালে চাওক, এইফালেও কিছুমান কোৱাৰ্টাৰ আছিলে, যিবোৰ এতিয়া থাকিব পৰা অৱস্থাও হৈ থকা নাই, আৰু মানুহো নাথাকে। তথাপিতো কিন্তু ভাল লাগিছে পৰিৱেশটো। আৰু আপোনালোকক এই পৰিৱেশটো যিমান দেখালেও কমেই পৰিব। মই মানে দেখাই দেখাই আপোনালোকক মোৰ হেঁপাহে নপলায়, ইমানেই বেছি ভাল লাগে। এইফালে আমাৰ কমপ্লিট হৈ গ'ল খোজকাঢ়ি। তাৰপিছত অকণমান তাতে ৰৈ পিনি এতিয়া পাপাৰ লগত আকৌ ঘৰলৈ যাম। গতিকে ঘৰ পাই পিনি আপোনালোকক বাকীখিনি দেখাই আছোঁ ব'লক। এইফালে আমাৰ মাতাজী, এইফালে আমাৰ মায়ে ধান পানীত দিছে। মানে প্ৰত্যেকবাৰৰ দৰে এইবাৰ বিহুটো সান্দহগুড়ি আমাৰ ঘৰতে প্ৰস্তুত কৰা হ'ব। সেই গতিকে ধানখিনি এনেকৈ পানীত দি পিনি সিজাই থকা হৈছে। আৰু খৰি ব্যৱহাৰ নকৰি খেৰ ব্যৱহাৰ কৰিছে, কাৰণ জুইটো যাতে অলপ কমকৈ পায়। আৰু কাইলৈ ৰাতিপুৱা এইখিনি ৰ'দত মেলি দিয়া হ'ব। আৰু শুকাই উঠাৰ পিছত এইখিনি চাউল বন্ধাই অনা হ'ব, আৰু চাউল ওলাব ইয়াৰ পৰা। তাৰপিছত যিখিনি চাউল ওলাব সেইখিনি আকৌ গৰম জুইত সেকিব মানে ভাজিব। আৰু তাৰ পৰা যিটো পাউডাৰ ওলাব বন্ধাই দিয়াৰ পিছত, সেয়াই হৈছে সান্দহগুড়ি। এইটো অকণমান প্ৰচেছটো লং হয় আৰু কষ্টও আছে, কিন্তু আইতা আৰু মাহঁতৰ প্ৰচেষ্টাত সেইখিনি সফল হৈ উঠে। আজি বহুত কেইদিনৰ পিছত দৌললৈ আহিছোঁ বুলি ক'ব পাৰি। মানে বহুত দিন হ'ল অহাও নাই। আৰু এয়া মই ফাৰ্ষ্ট অফিচৰ ক্লাছটো কৰি পিনি ডাইৰেক্ট দৌললৈ আহিলোঁ। তাৰপিছত এতিয়া মই নেক্সটটো অফিচলৈ যাম। তাৰপিছত এয়া অলপমান মিঠাই লৈ ল'লোঁ অফিচত চাহ খাবৰ কাৰণে।
দাদা বন্ধাকবি কেনেকৈ দিছে দাদা বন্ধাকবি কেনেকৈ দিছে মই এটাকে লওঁ নেকি ইমানটোকে লওঁ ন এইটো বেছি সৰু হৈছে এইটো দে কাটিলে অকণমান এইটো 90 টকা দিলো দেই এটা চাওকচোন হেল্ল' গাইজ কি খবৰ এতিয়া আহিছোঁ মাইনীৰ হোষ্টেললৈ মাইনীয়ে বোলে মোলৈ মনত পৰি কান্দি আছিলে সেইটো কাৰণে মই অফিচৰ পৰা বাহিৰে তাইৰ ওচৰলৈ আহিছোঁ আৰু তাইক ঘৰলৈ লৈ যাম ইয়াত কান্দি থকাতকৈ চাওঁ বলক তাইক এতিয়া ললো ভিডিঅ'টো চাই মনটো বেয়া লাগিব তোৰ কোনটো ভিডিঅ' দেখি পিনি তোৰ মনত পৰি পিনি কান্দিলি তই মই ভাবিছোঁ তই বেয়া চেয়া সপোন দেখিলি চাগে সেইকাৰণে কান্দি আছ বোলো বাৰ্থডে ফটোখনত ইমান ইম'চনেল কৰি দিলে নে তোক নাও মনত কি হ'ব এনেকে না মই তোৰ লগতে থাকিম আজি বল কান্দিম মই উঠি সঁচাকৈ বহি বিষাই গৈছেগৈ বহুদিন খোজো কৰা নাই তাতে মাইনীক লৈ পিনি এতিয়া তাই মই বাহিৰে বিশাললৈ আহিলোঁ তাহাঁতৰ হোষ্টেলৰ ওচৰতে বিশালখন আছে গতিকে মোৰ দুটামান বস্তু ল'বলগীয়া আছিলে মানে সেইটো কাৰণে সোমালোঁ আৰু কি বস্তুনো ল'লোঁ সেয়া আপোনালোকক ঘৰ গৈ দেখাই আছোঁ বলক এতিয়া আপোনালোকক দেখাওঁ বলক মইনো কি কিনি আনিলোঁ চক এইখিনি বাৰু এক্সট্ৰা এইটো বিশালৰ পৰা কিনা নাই এইখিনি এইটো বুটটো আনিছোঁ কাৰণ ইভিনিং টাইমত খাবলৈ কাৰণে দৰকাৰ হয় এইটো বুট মই ভাল পাওঁ খাই পিনি আৰু হেল্ডিও হয় তাৰপিছত এইফালে আনিলোঁ তিলপিঠা মানে বিহু চিহু ছিজনততো খাবলৈ পোৱাই যায় কিন্তু এনেকুৱা বিহু চিহু নহ'লেও মানে বহুত দিনৰ মূৰত খাই পিনি ভাল লাগে গতিকে মই এয়া নাৰিকলৰো পায় এইটো তিলৰ 2টা পেকেট লৈ আহিলোঁ তাৰপিছত এইফালে আছে তিলৰ লাডু এইটো বগা তিলৰ লাডুটো অলপ দিনৰ আগত আপোনালোকে মোৰ ভিডিঅ'ত যে দেখিছিলে সেয়া পাপাই আনিছিলে মানে তো আজি মই লৈ আহিছোঁ সেয়া খাই ভাল পাই পিনি আৰু সেইটো বগাটো খালোঁ আৰু এইফালে এতিয়া সেইটো কাৰণে আগতে কোলা তিলটো খাইছিলোঁ এতিয়া সেইটো কাৰণে বগাটো এবাৰ খাই চাওঁ বোলো কেনেকুৱা লাগে ভালেই লাগে বাৰু আগতে খাইছোঁ তাৰপিছত বিশালৰ পৰা এইকেইখন প্লেট কিনিলোঁ এইকেইখন মানে চাহ দিবলৈ কাৰণে ধুনীয়া হ'ব আৰু চাইজটো আৰু ইয়াতে 4খন আছে আৰু 4খনত কিমান ল'লে এইফালে অফাৰ প্ৰাইচ 79 ইভাগে 99 আছিলে মাইনী এইটো খুলি দেচোন প্লেটকেইখনৰ কালাৰটো ভালকৈ এবাৰ দেখাই দিওঁ তাৰপিছত আৰু এনেকুৱা মই মানে খানা চানা বনাই থাকোঁ ন ভিডিঅ' দি থাকোঁ যে সেইটো কাৰণে এনেকুৱা প্লেট এখন বহুতেই দৰকাৰ হৈ আছিলে মানে এনেকুৱা হোৱাইট কালাৰ প্লেটত মানে খানা সজাই দিলে বৰ ধুনীয়া লাগে সেইটো কাৰণে এই প্লেটখন আনিলোঁ আৰু ইয়াৰ লগতে মানে একে ধুনীয়া মিলি যোৱাকৈ মানে এনেকুৱা বাতি এটাও লৈ ল'লোঁ গতিকে এয়া চাওক আৰু এখন প্লেট এইটো অকণমান চি গ্ৰীণ টাইপৰ কালাৰটো আৰু ইয়াৰে এইটো বাতিটো গতিকে এইটো কেনেকুৱা লাগিছে জনাব মোৰটোতো বিৰাটেই ভাল লাগিছে মানে একদম বহুত ভাল লাগিছে দেখাৰ পিছত মানে মোৰ ৰৈ থকা নাই আৰু মানে লগ কিনিছোঁ আৰু মানে ৰিজনেবল প্ৰাইচত পাই গৈছোঁ এইটো চাওক আপোনালোকে 35 rupees 35 এইটোতো 35 আৰু এইকেইখন প্লেটকেইখনত 99 আছিলে নেকি 99 159 আছিলে 160 টকা গতিকে এইটো 99ত মানে ধুনীয়া আৰু ভালকৈ যদি ইউজ কৰে তেনেহ'লে দিন যাব বহুত কেয়াৰফুলি ইউজ কৰিব লাগিব মেটেৰিয়েলটো মানে ইমানো পাতলা নহয় ইমানো ডাঠ নহয় মানে লাইট ৱেইটে হয় আৰু আপোনালোকে যদি ভালকৈ ইউজ কৰে তেনেহ'লে দিন যাব গতিকে এইটো এটা ছেট হৈ গ'ল এইখিনি মই ৰেগুলাৰ ইউজৰ কাৰণে অনা নাই দেই কেতিয়াবা যদি খানা চানা বনাওঁ ভিডিঅ' তেতিয়া ইউজ কৰিবলৈ কাৰণেহে আনিছোঁ আৰু এইকেইখন প্লেটকেইখনৰ কালাৰকেইটা দেখাই দিছোঁ এইটো দেখোন খুলিবই নোৱাৰে মাইনী মাইনী এইকেইটা লাগি এৰ খাইছে প্লাষ্টিক লগাই লাগি আছে দেখোন তো এইকেইখন প্লেটকেইখন তিনিয়ে পাতলা মানে 79ত আৰু আপোনালোকে ইয়াতনো কোনো ডাঠ প্লেট পাব ন এইকেইখনৰ দাম কিমান আছিলে 79ত আৰু 4খন প্লেট
ঠিকেই আৰু মানে পাতলা হয় কিন্তু ইয়াতে কাপটো দি পিনি চাহকাপ দিবলৈ ধুনীয়া হ'ব আৰু স্নেক্সো কিবা উলিয়াই দিব পাৰিব কালাৰকেইটা ধুনীয়া মানে একদম খুবেই ধুনীয়া প্ৰাইচ কালাৰ ধুনীয়া আৰু ৰাফ ইউজ কৰিবৰ কাৰণে একদম ধুনীয়া বস্তু এটা বস্তু এইটো চানাটো আনিছিলোঁ এইটো আছিলে খাট্টা মিঠা এইটো প্ৰাইচ কিমান আছিলে 350 আছিলে কিন্তু অফাৰত আমি 199ত পাইছোঁ আৰু এইটো কিবা মানে কিমান আছে ইয়াত বাৰু 2 কেজি মান আছে এইটো 2 কেজি মানে আছে তো ৰাইজ এইফালে মোৰ পাৰ্চেল এটা আহি পালে মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ টপ এটা মোৰ কাৰণে আৰু বহুত ধুনীয়া আহিছে মানে টপটো কোৱালিটিটোও ভাল আৰু মোৰ পচন্দৰ মানে যেনেকুৱা দেখিছিলোঁ তেনেকুৱাই আহিছে আৰু এইটো কম দামতে লৈছোঁ আপোনালোকে এনে আন্দাজত ক'বচোন এইটো কিমান মান প্ৰাইচৰ ভিতৰত মই লৈছোঁ মেটেৰিয়েলটোও ভাল আছে ফ্ৰেণ্ডছৰ পৰা লোৱা নাছিলি জানো এনেকুৱা নহয় ব্লু এটা লৈছিলোঁ ৱাও মই পিন্ধিম A few moments later. গাইজ নমস্কাৰ আজি ছানডে হয় আৰু এইটো ব্লগ আজি লাষ্ট হয় আৰু এতিয়া অকণ বজাৰলৈ যাওঁ মাংস অকণমান লৈ আহোঁগৈ যিহেতু ছানডে হয় ছানডে দিনটোতে ভালকৈ এসাঁজৰ খাব লাগিব নহয় জানো বাকী কেইটা দিনটো দৌৰাদৌৰিকৈ ভাত পানী খোৱা হয় ডিউটি থাকে অহা দেৰি হয় যোৱা লেট হয় সেইবোৰতো থাকে আৰু সেইটো কাৰণে ছানডে দিনটো স্পেচিয়েল হয় মানে এতিয়া মাইনী আছেহি গতিকে এতিয়া মাইনে মই যাম এতিয়া ওলাই পিনি বজাৰত কি পাওঁ চাওঁ তাকে আপোনালোকক দেখাই আছোঁ চাই থাকক এইফালে আমি মাংস কাটিবলৈ দি থৈ আহিছোঁ লোকেল মুৰ্গী আৰু এতিয়া মাছ চাবলৈ কাৰণে আহিছোঁ কাৰণ আমাৰ আইতাই মাংস নাখায় মাছ খায় সেইটো কাৰণে মাছ অকণমান আইতাৰ কাৰণে লৈ যাম আৰু এইফালে মাইনী মাছ ল'বলৈ আহিছোঁ ইয়াতো মাছ এজনী সোমাই থোৱা আছে আমি চাইডে খালে মাইনে চব্জি বজাৰ কৰিছে হাই ৰাইজ এতিয়া আমাৰ মায়ে খানা বনাই আছে আপোনালোকক অকণমান দেখাই দিওঁ ব'লক মায়ে কি খানা বনাইছে মাছ মাংস মাছ ক'তা মাছ কিহেদি বনাবা মাছ কচু বিলাহী এয়া মাছ ফ্ৰাই কৰি আছে কচু আৰু বিলাহীৰ লগত বনাব আৰু এইফালে কি আছে এইফালে চিকেন বনি আছে বাপৰে কৈছিলোঁ নহয় ৰাইজ আজি ছানডে স্পেচিয়েল খানা হ'ব বুলি সেয়া এইফালে লোকেল চিকেন মায়ে বনাই আছে আৰু এইফালে মাছ ফ্ৰাই কৰি আছে সেয়া কচুৰ লগত বনাব হাই এটা দি দিয়া ধুনীয়াকৈ ধুনীয়াকৈ হাই এটা দি দিয়া এনেকৈ দিয়া অঁ তো ৰাইজ এইটো সপ্তাহৰ ভ্লগটো ইমানতে সমাপ্ত কৰিছোঁ আকৌ সাপ্তাহিক ভ্লগ লৈ আহিম আৰু সদায়তো শ্বৰ্টছ ভিডিঅ' আপলোড কৰি থকাই যায় এইটো চেনেলত গতিকে আপোনালোকে যদি কোনোবা এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দি যাব আশীৰ্বাদ দি যাব যাতে ভাল ভাল ভিডিঅ'ছ লৈ আহিব পাৰোঁ আৰু আজিলৈ আহোঁ তেন্তে সকলো ভালে থাকক কুশলে থাকক আজিলৈ বাই গুড নাইট